ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। মা আজি স্কুল নাযাওঁ দিয়া মই। আজি স্কুল নাযাবলৈনো কি হ'ল? কেলে আজি মহহু নহয় জানো? আমি মহহু গাবলৈ যাম আকৌ। এই মূৰ্তি মৰাটো কথা নাচাও কিয়? এই মানুহে ৰাতি যায় মহহু গাব, দিনত নাযায়। এই দিনত স্কুল নাযাবলৈকে কিটো আছে? নহয়, দিনত মানে টাঙন চাঙন যোগাৰ কৰিব লাগিব ন, তেতিয়াহে গধূলি যাব পাৰিম। বাহনা চতৰ একে চুপ চাপ চিধা স্কুললৈ যাগৈ, নহলে এতিয়া কোবাইহে পঠাম আৰু। কিনো হৈছেনো এই পুৱাই পুৱাই মাৰ পুতেৰৰ? এই চাওকচোন তাৰ কথা, আজি মহহু কাৰণে বোলে সি এতিয়া স্কুল নাযায়। পাপা দিনত এতিয়া টাঙন চাঙন যোগাৰ কৰি থলেহে গধূলি যাব পাৰিম মহহু গাব। সেইকাৰণে কৈছো আকৌ মই এতিয়া স্কুল নাযাওঁ, টাঙন চাঙন যোগাৰ কৰি থওঁ। ল'ৰা আজি মহো নেকি বাৰু? তো পাপা তুমি যে আকৌ গমেই নোপোৱা। আজি গধূলি আমি বোৰ যাম মহহু গাব। ঠিক আছে বাৰু যাবি দে, কিন্তু এতিয়া স্কুলত যাগে। এতিয়া দিনতে তই মহো গাব নাযাও, দিনত স্কুলত যাগে। তই স্কুলৰ পৰা অহালৈকে মই টাঙন চাঙন ৰেডি কৰি থৈ দিম যা। পাপা সঁচাই নি? সঁচাই তই ক, এতিয়া তই স্কুল যাগে যা। পাপা হ'ব দিয়া, মই এতিয়া গা পা ধুই স্কুলকে যাওগে। গধূলি মহহু গাব আহিলে মটন চটন কিবা দিব লাগিছিল, অলপ আনিবচোন কিবা অলপ। এই আনিম ৰবা। মই গমেই পোৱা নাছিলো নহয় আজি মহহু বুলি। এতিয়াহে গম পালো। দুপৰীয়া সময়ত লৈ আহিম দিয়া। বচা আজিচোন মহহু মহহু গাব নাযাও। এতিয়া মহহু গাব যোৱা বয়স আছে নে? আৰু এতিয়া গলে মানুহে খেদিবহে আমাক। কেলে খেদিব? এতিয়া গলেতো আমাৰ বেছিকে লাভ হব। কেনেকে? এই চা, এতিয়া আমি ডাঙৰ হৈছো, গতিকে আমাক কমচে কম 10 টকাটো দিবই, আৰু 10 টকা কমকে দিলে আমি নলওঁ। তাৰ পাছত সেই পইচাৰে ধুনীয়াকে মজবুত এটা খানা হৈ যাব। এই মূৰ্খহঁত, এই মহহু গাব যে সৰু সৰু ল'ৰা ছোৱালী পৰে, এই আমাৰ দৰে এই বুঢ়া হালুৱাব নেযায় নহয়। বাদ দেও, আজিকালি চব যাব পাৰে। দেখা নাই আজিকালি কেনেকুৱা মডাৰ্ণ যুগ, তো আজিকালি চব যাব পাৰে, একো নাই। মোৰ হলে মানুহে গালি চালি পাৰি খেদিব যেনহে লাগিছে পাই। তাই তই বৰ নিগেটিভ মানুহ। সদায় ভালটো এৰি বেয়াটো চিন্তা কৰিব। কি ধুনীয়াকে আজি মহহু গাব লাগে, পইচা লব লাগে, সেই পইচাৰে খানা খাব লাগে। নাই, উল্টা পুল্টা নবকিলে নহয় তাৰ। নেলাগে যে যাব, নাযাও যদি। নহয় মানে মই কৈছোহে কথাটো, আৰু তহঁতি গলে মই নোযোৱাকে থাকিম নে? যাম দে মই আৰু। এতিয়াহে বল, এতিয়া যাও যদি টাঙন চাঙন কাটোগে, গধূলি লাগিব নহয়। বল বল। পপলু আজি আমি দুটা যাম দে মহহু মাৰিব গধূলি। পপলু যাম দে। আমাৰ পপাইতো মোৰ কাৰণে টাঙন কাটিয়ে থব। মোকো লাগিব নহয় এডাল, আমাৰতো তেনেকুৱা বাহে নাই। তই এটা কাম কৰিবি, আবেলি আমাৰ তালৈকে আহিবি, পপাই তোৰ কাৰণে বনাই দিব এডাল। পাপা এই টপলুকো বোলে এডাল টাঙন লাগিব। মই এনেও তহঁত দুটাখনে দুডাল বনাইছিলোৱে। ল পাপা ধুনীয়া হৈছে পাই। এতিয়া আমি গধূলি হলে যোৱাহে কথা আৰু। ল'ৰাহঁত, তহঁতি যে মহো মাৰিবলৈ যাবলৈ ওলাইছ, তহঁতি পিছে মহো গীতটি জানাও নে নাজান? পাপা কিয় নাজানিম, জানো আকৌ। হয় নি? দিয়াচোন পিছে এবাৰ গাই শুনা। মহেত বাজাও যো, মহে বোলে মলো দে, কাপোৰ পুৰা খালো দে, কাপোৰত নাইলোন, চাউল লাগে একোদন, বাঁহৰ পাত পকা, আমাক লাগে টকা, নিদিলেও নেৰো, পেৰত খুব ধৰো। ল'ৰা, বাকীখিনিতো বাৰু ঠিকেই গালি, কিন্তু শেষৰ পিনে যে কলি নিদিলেও নেও, বেৰত খুব ধৰো, সেই এনেকে নকয় নহয়। আজি ল'ৰা ছোৱালীবোৰে মহো মাৰিব গৈ গৃহস্থক আশীৰ্বাদ দিয়ে, গৃহস্থৰ কুশল কামনা কৰে, আৰু তহঁতে কলি বোলে বেৰত খুব ধৰো, নকয় নহয় এইবোৰ। পাপা তুমি নেজানা দিয়া এইবোৰ, আজিকালি এনেকে কয়। এনেকে কলেহে আমাক বেছিকে পইচা দিব না। টপলু টপলু বল, আমি মোনা চোনাবোৰ ৰেডি কৰোগে, গধূলি লাগিব নহয়। কি যে হব আজিকালি ল'ৰা ছোৱালীবোৰৰ লগত, এতিয়া বোলে মইহে নজনা হলো। দে দিয়া আমাক ৰাতি। তহঁতে বুৱা বুৱা ল'ৰা কেইটা আহিছ যে মহহু গাব, তাতে আকৌ মহহু গীতো গোৱা নাই। মই কৈছিলো না মানুহে গালি পাৰি খেদিব, তহঁতি সি নমন খা এতিয়া গালি। একো নহয় সেই ৰাতি আমি আশীৰ্বাদ দিলো নহয়, হৈ গল আৰু। এই সৰু সৰুবোৰ আহিলে ইহঁতে মহহু গীত গাব আকৌ। এইটো আৰু কি কথা? এইটো এনেকুৱাই কথা দিয়া।
এতিয়া দিয়া এতিয়া আমাক আমি যাওঁ কিমান দিছা 5 টকা হে আমি 10 টকা তলত নলওঁ পাই 10 টকা দিয়া আমাক কি লাগে তহঁতিক হা সেই বুঢ়া ভোকুৰা হৈ মহহ গাব আহিছ তাতেও আকৌ মহহ গীতো গোৱা নাই আৰু বোলে সিহঁতক 10 টকা লাগে সেই যি দিছো সেইটোকে লৈ চুপচাপ ইয়াৰ পৰা যা নহলে এইবাৰ লাঠিৰে কোবাই খেদিম হা একো নহয় 5 টকা হলে হ'ব ঐ ল'ৰাহঁত সোনকালে পলাই ইয়াৰ পৰা নহলে বুঢ়াই মাথা ফালিব এতিয়া লহত নিদিলে মানে বেয়াতে ধৰিবি একেবাৰে নিদিলে বেয়াত খুব দি যাম সেই এইবোৰ ক'ব নেপায় নহয় বুজিছ আজি গৃহস্থক আশীৰ্বাদে দিয়ে এইবোৰ বেয়াত ক'ব নেপায় ঠিকে দাদা আমাৰ পপাও কৈছিল এনেকে ক'ব নাপায় বুলি সেই আমিহে কৈ আছো এতিয়া ইয়াৰ পাছত আৰু নকওঁ দিয়া ঠিকে আছে নকবি হা সেইটো ল জয় ৰাম বোলা জয় হৰি বোলা কৃষ্ণ থুমকেতু দা তোমালোকো আহিছা আহিছো ৰ আমিও এই থুমকেতু ইহঁতক আমাৰ লগত লৈ বল তেতিয়া মানুহে আমাক আৰু একো নকয় আইডিয়াটো বেয়া দিয়া নাই পপলু তহঁত দুটা নহলে আমাৰ লগতে বল গোটাই কেইটা একেলগে যাওঁ তাৰপিছত গোটাই কেইটা খানা খাম আৰু এদিন ঠিকে আছে ব'লা নহলে বল আমি ইয়াৰ পাছত মজবুত খানা এটা খাই দিম